এইখন হৈছে অসমীয়াত থকা শ্ৰী ৰামচৰিত মানস আৰু ইয়াতে সংস্কৃত শ্লোকখিনি খুব সুন্দৰকৈ অসমীয়াত ভাঙনি কৰি দিয়া আছে আৰু এইখন হৈছে শিৱ মহাপুৰাণ সম্পূৰ্ণ দুয়োটা খণ্ড আছে আৰু ইয়াতেও সংস্কৃত শ্লোকখিনি সুন্দৰকৈ হিন্দীত ভাঙনি কৰি দিয়া আছে। এইমাত্ৰ যে স্ক্ৰীনত দেখুৱালো এনেকুৱা ধৰণৰ কিতাপৰ নাম আপোনালোকে মোৰ পৰা জানিব বিচাৰে, মানে কিতাপ বুলি ক'লে ভুল হ'ব, আচলতে এয়া হৈছে আমাৰ শাস্ত্ৰ। এনেকুৱা ধৰণৰ শাস্ত্ৰসমূহ পঢ়িলে আমি ভগৱানৰ বিভিন্ন কথাসমূহ জানিব পাৰো আৰু এটা কথা সত্য, নিজে শাস্ত্ৰ অধ্যয়ন কৰি নিজৰ ইষ্টজন বা ভগৱানৰ বিষয়ে জনাটো বা নীতি নিয়মসমূহৰ বিষয়ে জনাটোতকৈ আৰু ভাল কথা একোৱে হ'ব নোৱাৰে। তেতিয়া মানে কি হয়, অন্ধবিশ্বাসৰ বশৱৰ্তী হ'ব লগা নহয়, সত্য শাস্ত্ৰসন্মত নিয়মসমূহ জনা যায় আৰু যেতিয়া সত্য শাস্ত্ৰসন্মত নিয়মসমূহ জনা যায় তেতিয়া মানে নিজৰ আধ্যাত্মিক যিটো ৰাস্তা বা আধ্যাত্মিকভাৱে যিটো আগুৱাই গৈ থকা যায় সেই বাটটো আৰু বেছি প্ৰশস্ত হয়। যিসকলে হনুমান বাবাক বহুত বেছি ভাল পায় নিশ্চয় শ্ৰী ৰামচৰিত মানস মানে পঢ়াটো অত্যন্ত দৰকাৰ। ইয়াতে হনুমান বাবাৰ লগতে অন্য ভগৱান সকলৰো বহুত সুন্দৰকৈ গোটেইখিনি কথা সন্নিবিষ্ট কৰা হৈছে। আৰু ৰামচৰিত মানস সন্ত গোস্বামী তুলসীদাস দেৱে ৰচনা কৰিছিল আৰু তেওঁৱে হনুমান চালিচাও ৰচনা কৰিছিল। মহৰ্ষি ব্যাসদেৱে ৰচনা কৰিছিল শিৱ মহাপুৰাণ আৰু সেই সংস্কৃত শ্লোকৰ হিন্দী ভাঙনিৰ সৈতে এয়া দুইটা খণ্ডতে শিৱ মহাপুৰাণ আছে। মই শিৱ মহাপুৰাণ অসমীয়াত লিখা পোৱা এতিয়ালৈ বিচাৰি পোৱা নাই, গতিকে হিন্দীত লিখাখনে দি দিছো। নিশ্চয় কোনোবাই যদি হিন্দী সুন্দৰকৈ বুজি পায় এইখন পঢ়িব পাৰে, খুব সুন্দৰকৈ আছে। আৰু শাস্ত্ৰ সদায় এনেকুৱাই কিনিব লাগে য'ত সংস্কৃত শ্লোকখিনিৰ ভাঙনি কৰা থাকে। সেই ভাঙনি কৰা মানে সংস্কৃত শ্লোকৰ সৈতে থকা মানে শাস্ত্ৰহে পঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। শিৱ বাবা লগতে মা আদ্যাশক্তিৰ ভক্তসকলেও নিশ্চয় শিৱ মহাপুৰাণ পঢ়াটো অত্যন্ত দৰকাৰ আৰু শিৱ মহাপুৰাণ পঢ়িলে মূলতঃ শিৱ বাবা আৰু মা আদ্যাশক্তিৰ লগতে অন্য ভগৱানসকলৰো বহুত শাস্ত্ৰসন্মত কথাবোৰ জানিব পাৰি। এয়া যে মই আপোনালোকক এইমাত্ৰ দেখুৱালো, আপোনালোকে কিতাপৰ দোকানতো বিচাৰি চাব পাৰে, গ্ৰন্থমেলা হলে তাতো বিচাৰি চাব পাৰে আৰু যদি আপোনালোকে এই দুখন ফ্লিপকাৰ্টৰ পৰা কিনিব বিচাৰে তেতিয়াহ'লে বাৰু মই দুইখন শাস্ত্ৰৰে লিংক দি দিম, আপোনালোকে নিশ্চয় চাব পাৰিব। আৰু এটা অত্যন্ত দৰকাৰী কথা, কেতিয়াও ভগৱানৰ মাজত ভেদাভেদ আনিব নাপায়। মানে বহুতে মোক এইটো কথা সোধে যে শিৱ মন্দিৰত গৈ বিষ্ণুৰ নাম ললে বাৰু কিবা দায়দোষ ধৰিব নেকি? একেবাৰে নাপায় তেনেকুৱা কৰিব। কোনো ভগৱানৰ মাজত শত্ৰুতা নাই। আমি মানুহবোৰৰহে এইবিলাক মানে মনৰ ধাৰণা যে ইজন ভগৱানৰ নাম ললে সিজন ভগৱানে বেয়া পাব, তেনেকুৱা একো কথাই আহি নপৰে। যিকোনো ভগৱানৰ মন্দিৰত গৈ যিকোনো ভগৱানৰ নাম লব পাৰে, মানে ভগৱানৰ মাজত ভেদাভেদ আনিব একেবাৰে নাপায়। আৰু আমাৰ শাক্ত পন্থতো কথাটো হৈছে এনেকুৱা, মূল দেৱী হৈছে মা আদ্যাশক্তি আৰু এক নিৰ্দিষ্ট কল্পৰ পিছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই গোটেই স্বয়ং সৃষ্টি মা আদ্যাশক্তিত বিলীন হৈ যায় আৰু তাৰ পিছতে আৰু নতুনকৈ সৃষ্টিৰ ৰচনা হয়। এইসমূহ কথা ভগৱত পুৰাণৰ লগতে বিভিন্ন তন্ত্ৰশাস্ত্ৰসমূহতো উল্লেখ আছে। এতিয়া তন্ত্ৰশাস্ত্ৰৰ সকলোখিনিৰ নাম কৈ দিব নোৱাৰি, কাৰণ কিয় দীক্ষা নোলোৱাকৈ সকলো তন্ত্ৰশাস্ত্ৰ পঢ়িব নোৱাৰি। তথাপিও মা আদ্যাশক্তিৰ বিষয়ে যাতে আপোনালোকে জানিব পাৰে সেই ধৰণে বাৰু কিছুমান কিতাপ মই আপোনালোকক এই ধৰণে ভিডিঅ' যোগে ক'বলৈ চেষ্টা কৰিম, যাতে আপোনালোকে নিজে অধ্যয়ন কৰি মানে কথাটো জানিব পাৰে আচলতেনো কথাটো কি। সেয়াই আৰু ঠিক আছে বাৰু, আশা ৰাখিলো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হলে কিবা এটা কামত আহিল। তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।